নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ITI ট্ৰেড সিলেকশ্যন যিসকলে কৰা নাই অতি সোনকালে কৰি লওক, কাইলৈ যিহেতু আপোনালোকৰ লাষ্ট ডেট। বহুতে কমেণ্ট কৰি সুধি আছিলে যে মোৰ ট্ৰেডসমূহ শ্ব' কৰা নাই, এখন ডিষ্ট্ৰিক্টতে কৰিব পাৰি নে বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো কৰিব পাৰি, বাকী আপোনাৰ যিটো NCBT SCBT আৰু আণ্ডাৰ IMC সেইখিনিৰ ওপৰত মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। যদি চোৱা নাই আপুনি আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আজি এইটো ভিডিঅ'ত ট্ৰেড সিলেকশ্যন কৰি কেনেকৈ আপুনি ফৰ্মখন প্ৰিণ্ট কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো আকৌ এবাৰ দেখুৱাই দিম। আৰু বহুতে কমেণ্ট কৰি আছিলে যে ট্ৰেডসমূহ শ্ব' কৰা নাই, যে এইখন ITI কলেজত এইটো ট্ৰেড আছে কিন্তু শ্ব' কৰা নাই, কিয় শ্ব' কৰা নাই, কিয় চিলেক্ট কৰিব পৰা নাই, সেই গোটেই কথাখিনি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে ITI যিটো অফিচিয়েল ৱেবছাইট এইটো অ'পেন কৰি লওক, itiassam.admission.nic.in লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰপাছত registration/login for Assam ITI admission তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ লগইন কৰা পেজটো খোল খাব। লগইনত আপোনালোকে হয়তো সকলোৱে জানে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি আপোনালোকে লগইন কৰিব পাৰিব। যদি এপ্লিকেশ্যন নাম্বাৰ পাছপৰ্ট পাহৰি গৈছে তলতে আপোনালোকে স্ক্ৰল কৰি ফৰগট কৰা অপশ্যন পাব। ফৰগট পাছপৰ্টত গৈ আপুনি ফৰগট কৰিব পাৰিব, আৰু এপ্লিকেশ্যন নাম্বাৰটো যদি পাহৰিছে সেইটো আপোনালোকে ফৰগট কৰিব পাৰিব। তাৰপৰা যিটো চিকিউৰিটি পিন দিয়া হৈছে, যিটো নাম্বাৰ দিয়া হৈছে সেইটো ফিল আপ কৰি আপোনালোকে চাইন ইন অপশ্যনটোত ক্লিক কৰিব। সাইন ইন অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ OTP ফিল আপ কৰিবলৈ আহিব। OTPটো আপোনালোকে ক'ত চেণ্ড কৰিব সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। ৰেজিষ্টাৰ ইমেইল ID নে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, যোনটোতে আপুনি OTP চেণ্ড কৰিব বিচাৰে সেই অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। কেতিয়াবা যদি মোবাইলত OTPটো নাযায় তেতিয়া ৰেজিষ্টাৰ ইমেইল IDটো চিলেক্ট কৰি তাত আপোনালোকে OTP চেণ্ড কৰিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো মই চিলেক্ট কৰিলোঁ, তাৰপাছত চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিম। তেতিয়া আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নাম্বাৰটোত এটা OTP যাব। এণ্টাৰ OTPটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি লগইন অপশ্যনটোত ক্লিক কৰি দিব। OTPটো ভুল নকৰিব, OTPটো শুদ্ধকৈ ফিল আপ কৰি লগইন অপশ্যনটোত ক্লিক কৰি দিব। কেতিয়াবা OTPটো যাতে অলপ সময় লাগে আপোনালোকে অলপ সময় অপেক্ষা কৰি দিব। যদি যোৱা নাই তেনেহ'লে এবাৰ মোবাইলটো ৰিষ্টাৰ্ট কৰিব, বা অলপ যদি মেছেজ সৰহ হৈ আছে সেইখিনি আপোনালোকে ডিলিট কৰি ল'ব। তাৰপিছত লগইন কৰিলে, লগইন কৰাৰ পাছত এইদৰে আপোনালোকৰ যিটো ডেস্কবৰ্ড আছে ডেস্কবৰ্ডটো শ্ব' কৰিব। টোটেল এভেইলেবল চইচত দেখিছে 548টা শ্ব' কৰিছে, ফিল চইচত 0 শ্ব' কৰিছে, অৰ্থাৎ বৰ্তমানলৈকে আপুনি এটাও চইচ চিলেক্ট কৰা নাই। এতিয়া আপোনালোকে ছাইডত নিশ্চয় দেখিবলৈ পাইছে চইচ ফিলিং এণ্ড লকিং অপশ্যনটো। চইচ ফিলিং এণ্ড লকিং অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ গোটেই ট্ৰেডখিনি আহি যাব, কিন্তু তাৰ আগতে আপোনালোকে পাছৱৰ্ডটো ফিল আপ কৰিব লাগিব। চইচ ফিলিং কৰাৰ সময়ত আপোনালোকে পাছৱৰ্ডটো দিব লাগিব। চইচ ফিলিং এণ্ড লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে এতিয়া আপোনালোকে পাছৱৰ্ডটো ফিল আপ কৰিব। তাৰপাছত যেতিয়া আপুনি পাছৱৰ্ডটো ছাবমিট কৰিব তেতিয়া আপোনালোকে ট্ৰেডখিনি চিলেক্ট কৰিব পাৰিব। এতিয়া বহুতে কৈ আছিলে যে ট্ৰেডসমূহ শ্ব' কৰা নাই, কিছুমান ট্ৰেড শ্ব' কৰা নাই, যে যোৰহাটত বহুতে কৈ আছে প্লাম্বাৰ এইখিনি এনেকৈ শ্ব' কৰা নাই। কিয় শ্ব' কৰা নাই? আপোনালোকৰ নেক্সট কাউন্সেলিং যিটো ছেকেণ্ড কাউন্সেলিং আছে তেতিয়া শ্ব' কৰিবও পাৰে। বাকী আপোনালোকে এবাৰ কলেজত যোগাযোগ কৰিব কিয় শ্ব' কৰা নাই। আপোনালোকে হেল্পলাইন নাম্বাৰখিনি অফিচিয়েল ৱেবছাইটতে পাই যাব, তাত গৈ যোগাযোগ কৰিব যে এইকেইটা ট্ৰেড কিয় শ্ব' কৰা নাই। আৰু প্ৰায়খিনিতে SCBT INCBখিনি বহুত কমকৈ আহিছে, আণ্ডাৰ IMCখিনি বেছি ট্ৰেড আহিছে। এতিয়া আণ্ডাৰ IMC যিটো আছে সেইটো আপোনালোকৰ অলপ পইচাটো বেছি হয়, বেলেগ একো পৰিৱৰ্তন নাই, পইচাটো খালি অলপ বেছি হয়, অলপ প্ৰাইভেটৰ ধৰণে সেই বস্তুটো চলোৱা হয়, কাৰণ এখন কমিটিয়ে সেই যিটো প্ৰচেছ আছে সেইখিনি গোটেইখিনি চলায়। আৰু NCBTটো মই ক'লোঁ, NCBTটো হৈছে নেশ্যনেল লেভেলৰ, আৰু SCBTটো হৈছে ষ্টেট লেভেলৰ, যিটো ষ্টেট লেভেলৰ এখন চাৰ্টিফিকেট পাব, আৰু NCBTটোত আপোনালোকে চেণ্ট্ৰেল লেভেলৰ এখন চাৰ্টিফিকেট পাব। ইয়াত দেখিছে আপোনালোকে এতিয়া ট্ৰেডসমূহ চিলেক্ট কৰিব লাগিব। ট্ৰেডসমূহ চিলেক্ট কৰাৰ আগত আপোনালোকে কি কৰিব, ষ্টেট গভৰ্ণমেণ্ট, আপোনাৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেট এইখিনি চিলেক্ট কৰি ল'ব। তাৰপাছত যিখিনি ট্ৰেড আছে, যিখিনি ইনষ্টিটিউট আছে সেইখিনি আহি যাব গভৰ্ণমেণ্ট ইনষ্টিটিউট। যিহেতু মই ষ্টেট গভৰ্ণমেণ্টটো চিলেক্ট কৰিছোঁ, যিহেতু মই গভৰ্ণমেণ্টত এপ্লাই কৰিম, সেইবাবে আপোনালোকে যোৰহাটৰ গোটেইখন গভৰ্ণমেণ্ট ইয়াত আহি গৈছে যিমানকেইখন আছে। ইয়াত দেখিছে প্ৰথমতে যিখন আছে গভট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যোৰহাট এইখন। তাৰপাছত ইয়াত মই কেৱল NCBT SCBT কেইটাহে চিলেক্ট কৰিম, য'ত নেকি ফিটাৰ ইলেক্ট্ৰিচিয়ান এইকেইটাহে আছে। বাকীখিনি আপোনালোকৰ চাই দিব কোনটো ট্ৰেড আপুনি ল'ব বিচাৰে, কোনটো ট্ৰেড ভাল হয়। এক্সপিৰিয়েঞ্চ কাৰোবাক সুধি চাব যে এইটো ট্ৰেড কৰিম বুলি ভাবিছোঁ, এইটো ভাল হ'বনে নহয়, এইখিনি আপোনালোকে কাৰোবাক সুধি ল'ব এবাৰ ভালদৰে। ইলেক্ট্ৰিচিয়ানটো আছে, বাকী আণ্ডাৰ IMCখিনি মই নেক্সট কাউন্সেলিঙত চিলেক্ট কৰিম। যদি মই এইবাৰ চিলেক্ট কৰি দিওঁ সেইখিনিতে নামটো গুচি আহিব, তেতিয়া মই অলপ পইচাটো সৰহকৈ দি এডমিশ্যন ল'বগৈ লাগিব। আৰু যদি আপুনি গভৰ্ণমেণ্টত পঢ়িম বুলি ভাবিছে তেনেহ'লে প্ৰথম কাউন্সেলিঙত প্ৰাইভেটখিনি চিলেক্ট নকৰিব। যদি প্ৰাইভেটখিনি চিলেক্ট কৰি দিয়ে ফাৰ্ষ্ট কাউন্সেলিঙত আপোনাৰ প্ৰাইভেটখিনিতে নাম আহি যাব, তেতিয়া আপুনি প্ৰাইভেটত গৈ এডমিশ্যনটো লৈ ল'বগৈ লাগিব। সেইবাবে কৈছোঁ আপোনালোকে প্ৰথম কাউন্সেলিঙত যিমান পাৰে গভৰ্ণমেণ্টকেইখন চিলেক্ট কৰক। গভৰ্ণমেণ্টকেইখন আৰু আপোনালোকৰ যিখিনি NCBT আছে SCBT আছে এই ট্ৰেডখিনি আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে বেলেগ আণ্ডাৰ IMC হওক বা সেইখিনি আপোনালোকে পটককৈ চিলেক্ট কৰি নিদিব। গোটেইখিনি চাব, এইদৰে গভৰ্ণমেণ্ট গোটেইখিনি চাব, যোনকেইটাত ভাল ভাল ট্ৰেড আছে সেইখিনি আপোনালোকে ল'ব পাৰে। ষ্টেনগ্ৰাফাৰ আছে, ফিটাৰ ইলেক্ট্ৰিচিয়ান এইখিনি আছে, এইখিনি আপোনালোকে ল'ব পাৰে। বাকী আপোনালোকে কোনটো কৰিলে
ভৱিষ্যতে সুবিধা হ'ব চাকৰি ক্ষেত্ৰত এপ্লাই কৰিব পাৰিব কোনটো ট্ৰেডত বেছি ভেকেঞ্চি বা বেছি তেনেকৈ জব ওলায় সেইখিনি আপোনালোকে এবাৰ ভালদৰে সুধি লৈ এক্সপিৰিয়েঞ্চ কাৰোবাক সুধি লৈ আগতে ITI কৰা কাৰোবাক সুধি লৈহে ট্ৰেডখিনি চিলেক্ট কৰিব তাৰপিছত আপোনালোকে প্ৰিফাৰেঞ্চখিনি 1-2K আপ এণ্ড ডাউন কৰিব পাৰে আপ কৰিলে আপোনালোকৰ 1 নম্বৰলৈ গুচি যাব আপোনাৰ যোনটো ট্ৰেডত ল'বলৈ ইচ্ছা আছে সেইটো আপ এণ্ড ডাউন কৰি এনেকৈ চিৰিয়েলি সচাই ল'ব গোটেইখিনি এতিয়া মোৰ যোৰহাটখন চিলেক্ট কৰা হৈ গৈছে এতিয়া মই বেলেগ এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম ইয়াত দেখিছে আপোনালোকে ডিষ্ট্ৰিক্টখন চেঞ্জ কৰিহে আপোনালোকে ইয়াত চিলেক্ট কৰি থাকিব পাৰিব এতিয়া মই গোলাঘাটখন চিলেক্ট কৰি লৈছোঁ তাৰপিছত ফিল্টাৰ অপশ্যনটো ক্লিক কৰিম তেতিয়া আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যিমানকেইখন গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে গোটেইখিনি আহি যাব ইয়াত ইয়াৰ পৰা মই চিলেক্ট কৰি ল'ম গোলাঘাটত দেখিছোঁ তেনেকৈ নাই ভাল ট্ৰেড মই যেটো সিলেক্ট কৰিব বিচাৰিছোঁ সেই ট্ৰেডটো নাই বাবে মই কৈছোঁ তেনেকৈ আপোনালোকৰ যদি আছে সেই ট্ৰেডখিনি আপোনালোকে তেনেকৈ সিলেক্ট কৰি ল'ব তাৰপিছত যদি আপোনালোক গোলাঘাটত নাপায় নগাঁও সিলেক্ট কৰিব পাৰে ডিব্ৰুগড় শিৱসাগৰ সকলোতে আছে গোটেইখিনি ডিষ্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰি চাব পাৰে ঠিক আছে এইদৰে আপোনালোকে এড অপশ্যনটোত গ'লে আপোনালোকে এড কৰি গৈ থাকিব পাৰিব ট্ৰেড সিলেকশ্যনৰ কোনো লিমিট নাই আপোনালোকে যিমানকেইটা আছে গোটেইখিনি সিলেক্ট কৰিব পাৰে আপোনাৰ যি ইচ্ছা আছে গোটেইখিনি আপোনালোকে সিলেক্ট কৰিব পাৰে খালি সেইকেইটা কথা মনত ৰাখিব প্ৰথমতে আপোনালোকে যিমান পাৰে গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰু NCVT SCVT কেইটা দিব প্ৰথম কাউন্সেলিঙত নেক্সট কাউন্সেলিঙত আপোনালোকে বাকীখিনি কৰিব আৰু আপোনালোকৰ যেতিয়া আপনি সাবমিট কৰিব সাবমিট কৰাৰ পাছত আপোনালোকৰ নেক্সট যেতিয়া সিট অলটমেন্ট হ'ব 19 তাৰিখে যেতিয়া সিট অলটমেন্ট আহিব তেতিয়া আপোনালোকে চাব যে আপুনি সিট পাইছে নে নাই পোৱা তাৰ পাছত আপোনালোকে যিখন সিট অলটমেন্ট লেটাৰ আছে যদি সিট পাইছে সিট অলটমেন্ট লেটাৰ এখন জেনেৰেট হ'ব সেই লেটাৰখন প্ৰিন্ট কৰি নি পেলাই 20 তাৰিখৰ পৰা আপোনালোকে এই ইনষ্টিটিউটত গৈ এডমিশন ল'বকে লাগিব এইখিনি প্ৰসেছ আছিল যিখিনি ট্ৰেড সিলেক্ট কৰা নাই সোনকালে ট্ৰেডটো সিলেক্ট কৰক আপোনালোকে কাইলৈ দিন হৈ যিটো সময় আছে যিমান পাৰে সোনকালে আপোনালোকে ট্ৰেড সিলেক্ট কৰক আৰু যিসকলে ডকুমেন্ট ভেৰিফিকেশ্যন কৰা নাছিলে ধৰি লওক আপুনি এপ্লাই কৰিলে ৰেজিষ্ট্ৰেচন কৰিলে ফৰ্ম ফিল আপ কৰি আজৰি তাৰ পাছত আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যন নকৰিলেগে ITI কলেজত গৈ তেতিয়া আপোনালোকে ট্ৰেড সিলেকশ্যন কৰিব নোৱাৰে বহুতে কমেন্ট কৰি আছিল যে মোৰ দাদা মই ডকুমেন্ট ভেৰিফিকেশ্যন কৰা নহলে মই এটা পাৰিম নোৱাৰিম আপোনালোকে কৰিব নোৱাৰিব যদি আপোনাৰ ডকুমেন্ট ভেৰিফিকেশ্যন নাই হোৱা তেনে ক্ষেত্ৰত আপোনালোকে ট্ৰেড সিলেকশ্যন কৰিব নোৱাৰিব এডমিশন ল'ব নোৱাৰিব ট্ৰেড সিলেকশ্যন নকৰা মানে হৈছে আপোনাৰ এডমিশন নাপায় আপোনালোকে বাকি ইয়াতো স্পট এডমিশন বুলি আছে স্পট এডমিশন আইডিয়াটো ল'ব পাৰে শিডিউলখন আপোনালোকে চাই ল'ব শিডিউলখন মই ডেসক্ৰিপচনত দি দিছোঁ তাত গৈ আপোনালোকে চাই ল'ব পাৰিব এইটোহে আপোনালোকে গোটেই ট্ৰেডখিনি সিলেক্ট কৰি লওক ইয়াত দেখিছে গোটেই ট্ৰেডখিনি মোৰ সিলেক্ট কৰা হৈ গৈছে তাৰ পাছত সেভ এণ্ড কন্টিনিউ কৰি সেভ এণ্ড গো টু হোম অপশ্যনটোত মই ক্লিক কৰিম ফিল চইচেছত দেখিছে মোৰ 8টা আহি গৈছে অৰ্থাৎ মই 8টা ট্ৰেড সিলেক্ট কৰিছোঁ 9টা ট্ৰেড মই সিলেক্ট কৰিছোঁ ইয়াত গৈ আপোনালোকে তললৈ গৈ পেলাই আপোনালোকে প্ৰিন্ট কৰিব পাৰিব প্ৰিন্ট লিষ্ট অফ আনলক ফিল চইচেছ ইয়াত গৈ আপোনালোকে যিখন চইচ ফিলিঙৰ লিষ্ট আছে সেইখন আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব আপোনালোকে চইচ ফিলিংটো লক কৰি নিব বহুতে লক কৰি দিছে লক কৰিলে কি হ'ব নেক্সট আকৌ আপোনালোকে চইচ এড কৰিব নোৱাৰিব ঠিক আছে আনলক কৰি ৰাখিলে আপোনাৰ যদি পাছত মন যায় আকৌ এইটো ট্ৰেড সিলেক্ট কৰোঁ তেতিয়া আপোনালোকে কৰিব পাৰিব নেক্সট কাউন্সেলিঙতো আপোনালোকে তেনেকৈ ট্ৰেড সিলেকশ্যন কৰিব পাৰিব যদি আপুনি লক কৰি দিয়াৰ পাছত আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব ট্ৰেড সিলেক্ট কৰিব নোৱাৰিব সেইবাবে কিছু আনলকে ৰাখক সেভ এণ্ড কন্টিনিউ কৰি ৰাখিব লক অপশ্যনটো ক্লিক কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে যদি আনলক দেখুৱাই আছে কোনো প্ৰব্লেম নহয় তেনেকৈ আপোনালোকে থাকিব দিব আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ' চাই যদি আপুনি অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ